নমস্কাৰ বন্ধুসকল, ইটছ হেল্প চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কথা পাতিম কেনেকৈ আপোনাৰ এণ্ড্ৰইড মোবাইলৰ স্ক্ৰীনটো আপুনি ব্লেক এণ্ড হোৱাইট বা অন্য কালাৰলৈ চেঞ্জ কৰিব পাৰিব। হয় বন্ধুসকল, ইয়াৰ কাৰণে আপুনি প্ৰথমতে ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত আপুনি এবাউট ডিভাইচ বা এবাউট ফোন, মোৰ ইয়াতে এবাউট ডিভাইচ বুলি আছে, সেইটোত যাব লাগিব। যোৱাৰ পিছত আপুনি বিল্ড নাম্বাৰ যিটো আছে সেইটোত 7 বাৰ প্ৰেছ কৰিব লাগিব। 7 বাৰ প্ৰেছ কৰাৰ পিছত আপুনি ডেভেলপাৰ অপশ্যন বুলি এটা পাব। সেই অপশ্যনত আপুনি যোৱাৰ পিছত প্ৰেছ কৰাৰ পিছত তাৰপিছত আপুনি ষ্টিমুলেট কালাৰ স্পেচ বুলি পাব, আৰু সেইটো আপোনাৰ মনক্ৰেচি বা আপোনাৰ তলত আছে ৰেড গ্ৰীণ, ব্লু য়েলো, সেইকেইটা বহুতকেইটা অপশ্যন আছে। আপুনি য'ত ছিলেক্ট কৰে সেইটো কালাৰ আপোনাৰ হৈ যাব। চ' বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু প্লাছ এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰক যাতে মোৰ নেক্সট ভিডিঅ'কেইটা আপুনি সহজে চাব পাৰে। চ' বন্ধুসকল, আজিলৈ ইমানেই, ধন্যবাদ।